নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট আছিল, ৰিজাল্টৰ নটিচ আহি গৈছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। আজি এই নটিচখন প্ৰকাশ পাইছে আৰু আজিয়ে আপোনালোকৰ যি ৰিজাল্ট হয়, ৰিজাল্টসমূহ ঘোষণা কৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামৰ যি ৰিজাল্ট হয়, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে উইল বি ডিক্লেয়াৰ্ড টুডে অন 16th জুলাই at 3 PM, অৰ্থাৎ 3 বজাত আপোনালোকৰ যি ৰিজাল্ট হয়, ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু আপোনালোকে ইয়াতে চাব, পোনপ্ৰথমে আপোনালোকে আমাৰ চেনেলত যদিহে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ৰিজাল্ট বা মেৰিট লিষ্ট চাবলৈ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com। আপোনালোকে আমাৰ যি ৱেবছাইট হয়, আপোনালোকৰ ডেছক্ৰিপশ্যনৰ লিংকত দিয়া থাকিব, তাত ক্লিক কৰিলেও আপোনালোকে ইয়ালৈ আহিব পাৰিব। ওপৰতে যিটো লিংক দেখিবলৈ পাইছে assampro.com, ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব। ইয়াতে অলপ স্ক্ৰল ডাউন কৰিলে আপোনালোকে এটা ৰিজাল্ট ছেকশ্যন দেখিবলৈ পাব। দেখিছে আপোনালোকে ইয়াতে ৰিজাল্ট বুলি আহিছে, তাৰ তলতে আপোনালোকে দেখিবলৈ পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটি PG এডমিশ্যন 2025 ৰিজাল্ট PDF। আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে দেখিবলৈ পাব। ওপৰতে হেডিং দেখিবলৈ পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটি PG এডমিশ্যন 2025 ৰিজাল্ট, অৰ্থাৎ DUPGET ৰিজাল্ট PDF। আৰু ইয়াতে আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। অলপ যদিহে স্ক্ৰল ডাউন কৰে সম্পূৰ্ণ অভাৰভিউ টেবুল দেখিবলৈ পাব। সম্পূৰ্ণ ডিটেইল আপোনালোকে পঢ়ি ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে একেবাৰে তললৈ স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়ালৈ যাব। ইয়াত দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট লিংকছ অফ DUPGET ৰিজাল্ট 2025, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট হয়, ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াত দেখিবলৈ পাইছে DUPGET ৰিজাল্ট ডাউনলোড লিংক। তাৰ কাষতে যিটো ক্লিক হিয়াৰ বটন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইখন পেজ লোডিং হ'ব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ওপৰতে ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেন্স ৰিজাল্ট। ইয়াতে আপোনালোকৰ এণ্ট্ৰেন্স এক্সামৰ যি ৰোল নাম্বাৰ হয়, ৰোল নাম্বাৰটো দিব। তাৰপিছত আপোনালোকৰ যি এপ্লিকেশ্যন নাম্বাৰ, সেই এপ্লিকেশ্যন নাম্বাৰটো দি আপোনালোকে চাৰ্চ অপশ্যন দেখিবলৈ পাইছে, তাতে ক্লিক কৰিব। তাৰ লগে লগে আপোনালোকৰ যি পোষ্ট গ্ৰেজুৱেট ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি ৰিজাল্ট হয়, ৰিজাল্ট চাবলৈ পাৰিব। এনেকুৱা ধৰণে আপোনালোকে চাই ল'ব। আৰু যদি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।